বিজেপিয়ে চামুচেৰেদি বেলিচা মাৰি ৰাইজৰ পৰা লৈ গৈছে। এফালে আঁচনি দিছে, আনফালে মূল্য বৃদ্ধিয়ে ৰাইজক জৌলা কৰিছে। प्रभु की तुम्हार लीला, की तुम्हार लीला। सामुसेरे दी तुम्ही बेलसा मारी निया। प्रभु की तुम्हार लीला, की तुम्हार लीला। सामुसेरे दी तुम्ही बेलसा मारी निया। प्रभु এয়া মন্তব্য অৱসৰী শিক্ষয়িত্ৰী তথা শিল পোটাৱৰী লাটিমা আঞ্চলিক পঞ্চায়তৰ কংগ্ৰেছ দলৰ সদস্য পদৰ প্ৰাৰ্থী ফুলকৰী পাটোৱাৰীৰ। ৰাজ্যত এতিয়া বলিছে পঞ্চায়ত নিৰ্বাচনৰ প্ৰচাৰ অভিযান। তুংগত হৈ উঠিছে শাসক বিৰোধী তীব্ৰবাক বিতণ্ডা। সেই সময়তে আজি 18 নং শিল পোটাৱৰী লাটিমা আঞ্চলিক পঞ্চায়তৰ কংগ্ৰেছ দলৰ সদস্য পদৰ প্ৰাৰ্থী ফুলকৰী পাটোৱাৰীৰ সমৰ্থনত এনেদৰে প্ৰতিটো দিন তেওঁৰ সমৰ্থকে প্ৰাৰ্থীগৰাকীক জয়ী কৰাৰ স্বাৰ্থত উঠি পৰি লাগিছে। আজি 18 নং শিল পোটাৱৰী লাটিমা আঞ্চলিক পঞ্চায়তৰ কংগ্ৰেছ দলৰ সদস্য পদৰ প্ৰাৰ্থী ফুলকৰী পাটোৱাৰীয়ে নিৰ্বাচনী কাৰ্যসূচী সামৰি বিজেপি দলৰ সমালোচনা কৰাৰ লগতে তেওঁ কয় যে বিজেপিয়ে চামুচেৰেদি ৰাইজৰ পৰা বেলিচা মাৰি লৈ গৈছে দিনক দিনে। নমস্কাৰ, মোৰ নাম ফুলকৰী পাটোৱাৰী। ৰঙালী বিহু আৰু অসমীয়া নতুন বছৰৰ শুভেচ্ছা যাচিলোঁ। দুটা পৰ্যায়ত নিৰ্বাচন হৈ আছে। 2 আৰু 7 মে তাৰিখে 7 মে তাৰিখে নলবাৰীত অনুষ্ঠিত হ'ব আৰু এই নিৰ্বাচনত 18 নং শিল পোটাৱৰী লাটিমা গাঁও পঞ্চায়তৰ পৰা কংগ্ৰেছ দলৰ পৰা আঞ্চলিক সদস্য পদত প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছোঁ। মই এগৰাকী অৱসৰপ্ৰাপ্ত শিক্ষয়িত্ৰী। মই সমাজৰ কাম কৰিবলৈ ওলাই আহিছোঁ। এখন সুস্থ আৰু দুৰ্নীতিমুক্ত পঞ্চায়ত গঢ়াই মোৰ উদ্দেশ্য। গতিকে আপোনালোকৰ বহুমূলীয়া ভোটটো হাতৰ চিনত দি জয়যুক্ত কৰিব বুলি মই আশা ৰাখিছোঁ। মই ৰাইজৰ বহুত সঁহাৰি পাইছোঁ। মই জয় হোৱাটো নিশ্চিত। মই প্ৰত্যাহ্বান হয় বুলি কেতিয়াও নাভাবোঁ। মই বিপুল ভোটত জয়ী হ'ম। মই ৰাস্তা পদূলি ভাল কৰিম আৰু দুখীয়া মানুহক মই সহায় কৰিম। এই আঁচনিয়ে মোক একো ক্ষতি নকৰে। দিছে মানে চামুচি দিয়ে আৰু দিছে বেলচাই দিয়ে। মহিলাবিলাকক 1200 টকা দিছে, কিন্তু তাৰ বিনিময়ত মানে মোবাইলৰ ৰিচাৰ্জ বৃদ্ধি হৈছে আৰু টিভি ৰিচাৰ্জ বৃদ্ধি হৈছে আৰু গেছৰো হেৰিটো বেছি হৈছে। গতিকে 1200 জেগাত 5000 টকা লৈ গৈছে।